এইকেইদিনটো মই আপোনালোকক সেমি কেঁচা পাটৰ চাদৰ সেমি পাটৰ মেখেলাৰ যোৰা বহুত দেখালোঁ। আজি কিন্তু দেখাম সব পিয়ৰতে। নমস্কাৰ সকলোকে, সুপ্ৰভাত। আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে স্পেচিয়ালি যোনে যোনে পিয়ৰ কেঁচা পাটৰ চাদৰৰ লগত পিয়ৰ পাটৰ মেখেলাৰ যোৰা চাব বিচাৰিছিলে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক। বহুত কেইটা ৰং দেখুৱাম ইয়াতে আৰু ডিজাইনো থাকিব বহুত। এইটো ডিজাইনৰ মই 3টা যোৰা দেখুৱাম আৰু ৰং কেইটা সব নতুন ৰং। এক্সাক্ট কালাৰ কি সুধিলে ময়ো ক'ব নোৱাৰিম। প্ৰথম যোৰাটো যেনেকৈ আছিলে ওয়াইন পাৰ্পল পিংক এটা মিক্সড কালাৰ, এই যোৰাটোও কিন্তু স্কাই ব্লু পিকক ব্লু মিক্সড কৰা এটা কালাৰ টোনবিলাক এতিয়া ইমানেই ধুনীয়া ধুনীয়া নতুন নতুন আহি আছে, কি ৰং সঠিকভাৱে ময়ো ক'ব নোৱাৰোঁ। আৰু এইটো ডিজাইনতে মই 3টা যোৰা দেখুৱাম। দুযোৰ দেখালোঁ আৰু এই 3 নম্বৰ যোৰটো হৈছে পাউডাৰ পিংকৰ ওপৰত চিলভাৰ গুণা ৱাৰ্ক। গোটেই কাপোৰতে এইটো চিলভাৰ গুণাই থাকিব। আগৰ দুযোৰত কিন্তু কপাৰ গুণাৰ কাম আছিলে। কি সোভাৰ লাগিব, যোনে একদম চিম্পল সোভাৰ লুকছ কেৰি কৰিব বিচাৰে এই যোৰাটো কিন্তু চাব পাৰে। এইজেড লেডিজেও পিন্ধিব পাৰিব, আকৌ কম বয়সৰ ছোৱালীয়েও কিন্তু পিন্ধিব পাৰিব এই কালাৰবিলাক। এতিয়াতো পেষ্টেল কালাৰ একদম ট্ৰেণ্ডত আছে আৰু এই পেষ্টেল কালাৰৰ লগতে কিন্তু বহুতকেইটা ব্ৰাইট কালাৰো আজি থাকিব। এই ৰংটো চাওক, এইটো ৰঙত কিন্তু মই সেমি পিয়ৰ কেঁচা পাট পিয়ৰ পাটত আগতেও দিছিলোঁ, বহুত দিন পিছত আকৌ আহিছে। পিচ হ'লেও কিন্তু পিচৰ লগত এটা ৰেড ডুৱেল টোন থাকিব। দীঘৰ সূতাটো পিচ আৰু বাণীটো ৰেড, এনেকুৱা কম্বিনেশ্যনত কালাৰটো বহুত ধুনীয়া ওলায় যেতিয়া ডুৱেল টোনত থাকে কাপোৰকেইযোৰ। আপোনালোকে এইটো ভিডিঅ'ত দেখুওৱা কাপোৰকেইযোৰ ৭,৫০০ৰ পৰা আৰম্ভ কৰি ৮,৫০০লৈকে ল'ব পাৰিব। এইকেইটা শুৱালকুছিত বনোৱা নহয়, সেইকাৰণে এইকেইটাত লেবৰেটৰী টেষ্টেড চাৰ্টিফিকেটটো নাথাকে, কিন্তু পিয়ৰ কেঁচা পাট আৰু পিয়ৰ পাটৰে হয় 100%। এইটো এটা থাকিব ডাৰ্ক কালাৰত, ব্লু হ'লেও এইটো কিন্তু এটা বেলেগ ধৰণৰ ব্লু, ৰয়েল ব্লুও নহয় আকৌ নেভি ব্লুও নহয়, খুব ধুনীয়া নতুন শ্বেড এটা ব্লু। আৰু মেখেলাখনতো ইমান ধুনীয়া শ্বাইন, কাপোৰযোৰ পিন্ধিলে বহুত বেছি ধুনীয়া লাগিব। অৱশ্যে এইকেইযোৰ কাপোৰ কিন্তু পাৰ্টি ৱেৰে হয়, ৰেগুলাৰ পিন্ধাৰ কাপোৰ নহয় এইখিনি, তো বেয়া হৈ যোৱাৰো কোনো চান্স নাই। ৱাশ্বেবলটো নহয় এইখিনি, অনলি ড্ৰাই ক্লিন কৰিব পাৰিব আপোনালোকে। আৰু প্ৰত্যেককেইটাৰ ব্লাউজ পিচৰ ৱাৰ্কটো বহুত ধুনীয়াকৈ আছে। কিছুমানত একদম বহলকৈ পাৰিটো দিয়া আছে আৰু কিছুমানত 5-6 লাইন চিম্পল পাৰি দিয়া আছে। এই ৰংটো চাওক, এতিয়া অৰেঞ্জ কালাৰ কিন্তু বহুত দিন পিছত দেখুৱাইছোঁ। অৰেঞ্জ হ'লেও একদম লাইট শ্বেড এটা অৰেঞ্জ, লগতে কিন্তু এটা গল্ডেন ডুৱেল টোন চাবই পাৰি আছে। দীঘৰ সূতাটো হালধীয়া, বাণীটো অৰেঞ্জ, দুটা ৰং মিলাই বহুত ধুনীয়া এটা ডুৱেল টোন আহিছে চাদৰখনত। মেখেলাখনো থাকিব লাইট অৰেঞ্জ আৰু ব্লাউজ পিছতো থাকিব ছেইম ৱাৰ্ক স্লিভছত। এইটো ডিজাইনত মই আপোনালোকক 3যোৰ দেখাম, 3-4 যোৰ আছে। এইটো ভিডিঅ'ত হয়তো মই 2-3 যোৰে দেখাই আছোঁ। এইটো এটা অৰেঞ্জ কালাৰত দেখুৱালোঁ, এইটো এটা লাইট পিংক শ্বেডত আৰু এযোৰ দেখুৱাম। ভিডিঅ'ত দেখুওৱা কাপোৰকেইযোৰ যদি আপোনালোকৰ পচন্দ হয় আৰু ল'ব বিচাৰে, তেনেহ'লে এটা স্ক্ৰীনশ্বটছ লৈ আমাৰ হোৱাটছএপ নম্বৰত মেছেজ কৰি দিব, ওপৰত দিয়া আছে হোৱাটছএপ নম্বৰটো। আৰু যদি আপোনালোকে বিচাৰে যে নহয় দোকানত গৈ আৰু কালেকশ্যন চাই নিজ হাতেৰে চুই গাত লগাই তাৰ পিছত ল'ম, তেনেহ'লে আহিব ৰামধেনু কালেকশ্যন, তিনিচুকীয়া, ৰঙাগড়া ৰোড, অসম সাহিত্য সভা ভৱনৰ সন্মুখত। আমাৰ ইয়াতে আপোনালোকে একদম কইনাৰ মেইন ছেটৰ পৰা আৰম্ভ কৰি ঘৰত পিন্ধালৈকে কাপোৰ সব ধৰণৰ হাতে বোৱা কাপোৰ পাই যাব। লগতে আজি কিন্তু যোৱাকালি এটা ভিডিঅ' দিছিলোঁ যে পাটৰ কাপোৰ বহুত নতুন নতুন আহিছে। বহুতেই ফটো বিচাৰি আছে, কিন্তু সব ফটো তোলা সম্ভৱ হোৱা নাই। আপোনালোকে কিন্তু এনেকুৱা ক্ষেত্ৰত আমাক ভিডিঅ' কল কৰিও চাই ল'ব পাৰে। লাইভত মই যেনেকৈ দেখাই দিওঁ, ভিডিঅ' কলতো মই আপোনালোকক তেনেকুৱাই দেখুৱাই দিম। যদি বিয়াৰ বজাৰ কৰিব বিচাৰে আৰু যদি আহিবলৈ অসুবিধা হৈ আছে, সেইটো ক্ষেত্ৰতো কিন্তু আপোনালোকে অনলাইনত চাব পাৰে। আপোনালোকে জানে ষ্টক আমাৰ প্ৰত্যেক দিন আহে, আৰু যদি আপোনালোকে দোকানৰ কাৰণে হ'লচেলত ল'ব বিচাৰে, তেনেহ'লেও কিন্তু আমাৰ লগত যোগাযোগ কৰিব পাৰে। দোকানত আহিতো ল'ব পাৰিবই, লগতে কিন্তু ভিডিঅ' কল অপশ্যনটোও আছে। ভিডিঅ'টো কেনেকুৱা লাগিছে, ভিডিঅ'ত দেখুওৱা কাপোৰকেইযোৰ কেনেকুৱা লাগিছে, নিশ্চয়ই এটা কমেণ্ট কৰি জনাব। আপোনালোকৰ কমেণ্টৰ অপেক্ষাত থাকিম। পুনৰ লগ পাম নতুন এটা ভিডিঅ'।